সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ হৈছে কি ক'ব? আজি আমাৰ চৰাইদেউ মহোৎসৱৰ শেষৰ দিন ৩ নম্বৰ দিন। আজি তৃতীয় দিনীয়া কাৰ্যসূচী। প্ৰথম আমাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। আমাৰ অভিনেতা নয়ন নিলিমে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিলে। গতিকে তাৰ পৰৱৰ্তী সময়ত আমি ১ বজাত মুকলি সভাখন অনুষ্ঠিত কৰিছোঁ। আজি বৰ্ণাঢ্য শোভাযাত্ৰাই আমাক এটাই সমগ্ৰ অসমবাসীক দেশবাসীক আমি প্ৰতিপন্ন কৰিব বিচাৰিছোঁ যে অসমত যে বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰিছোঁ, সকলো জাতি জনগোষ্ঠীৰ স্বকীয়তা আছে, বৈশিষ্ট্য আছে। তেখেতসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি কলা কৃষ্টি প্ৰতিপন্ন কৰিবলৈ এটা সুবিধা যাতে পায়, আৰু সেইটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমি যিটো মানসিকতাৰে আমি এই শোভাযাত্ৰা আমি উলিয়াইছোঁ, বৰ্ণাঢ্য বিভিন্ন বাৰেৰহণীয়া কলা কৃষ্টিৰ শোভাযাত্ৰা হিচাপে। গতিকে আজি সকলোৰ পৰা আমি আশা কৰিছোঁ, কামনা কৰিছোঁ যাতে আমাৰ যি 3দিনীয়া কাৰ্যসূচী আছিল চৰাইদেউ মহোৎসৱত, এই 3দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ হোৱাত সকলোৰ পৰা আমি সহায় সহযোগ কামনা কৰিছোঁ।